সঁহাৰি আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। আমাৰ খুব আনন্দৰ সময় আমাৰ কাৰণে। ইতিমধ্যে অ'পেনিং শ্ব'ৰ আমি শেষ পৰ্যায়লৈ আহিছোঁ। আজি তৃতীয় নিশা, মানে তৃতীয় নাটকৰ আমি প্ৰথম নিশা, বিদায় নিশা। গতিকে আজি অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনাৰে মনত জ্বলে হোমৰ জুই মেটিনী শ্ব' আমি সম্ভৱ কৰিলোঁ হেলচা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত। বেয়া বতৰৰ কাৰণে, বৰষুণৰ কাৰণে আমি কালি নোৱাৰিলোঁ। গতিকে আজি তেওঁলোকক যিহেতু প্ৰতিশ্ৰুতি দিছিলোঁ, এই দৰ্শনীটো তেওঁলোকৰ বাবে বিশেষভাৱে আয়োজন কৰা হৈছিল। গতিকে তেওঁলোকৰ উপস্থিতিয়ে যথেষ্ট সঁহাৰি জনাইছে। হয়তো ইয়াৰ পূৰ্বে ইমান ছাত্ৰ ছাত্ৰীৰ সমাগম এই ফিল্ডখনত থিয়েটাৰ কলাগুৰুৱে প্ৰত্যক্ষ কৰা নাছিল। এইবছৰ ইয়াৰ অংশীদাৰ হ'বলৈ পাই মই খুবেই আনন্দিত আৰু ভাল লাগিছে যে থিয়েটাৰ কলাগুৰুৰ 3খন নাটককে মানুহে আদৰি ল'ব। ইতিমধ্যে 2খন নাটক আদৰি লৈছে, জোনাকৰ জোনোকা আৰু মনত জ্বলে হোমৰ জুই। আজি মন্দিৰৰ বলিশালৰ যোগেদি তৃতীয় নাট আমি তেওঁলোকৰ মাজত আগবঢ়াই দিম আৰু আশা কৰিছোঁ যিধৰণে 2খন নাটক তেওঁলোকে সঁহাৰি জনাইছে, আশীৰ্বাদ কৰিছে, ঠিক তেনেকৈ তৃতীয় নাটকখনকো তেওঁলোকে আঁকোৱালি ল'ব। আৰু ছাত্ৰ ছাত্ৰীৰ উদ্যম আৰু উৎসাহ দেখি সঁচাকৈ খুব ভাল লাগিছে। সংলাপ ক'বলৈ বৰ কঠিন হৈছে, কাৰণ অনবৰতে তেওঁলোকে উৎসাহত চিঞৰিয়ে আছে। গতিকে সেই আনন্দখিনি লাভ কৰি মঞ্চৰ ওপৰত থাকি তেওঁলোকৰ মাজত সেই আনন্দ, সেই ফূৰ্তিখিনি নিজে অনুভৱ কৰি খুবেই গৌৰৱ অনুভৱ কৰিছোঁ। এই পৰিৱেশটো কেৱল থিয়েটাৰ কলাগুৰুলৈ সীমিত নাথাকি প্ৰত্যেকটো নাট্য দলে এই মানুহৰ সমাগম, মানুহৰ উপস্থিতি, মানুহৰ মৰম আশীৰ্বাদ যাতে প্ৰত্যেকটো নাট্য দলে লাভ কৰে তাৰে কামনা কৰিছোঁ। জয়ন্ত ভ্ৰাম্যমান আৰু জয়ন্ত কলাকুশলী আৰু প্ৰত্যেকজন ব্যক্তি যিয়ে আমাৰ থিয়েটাৰ উদ্যোগটোক জীয়াই ৰখাত নিজৰ দেহ প্ৰাণ দিছে। গতিকে প্ৰত্যেকজন কেৱল আমি কলাকুশলীয়ে নহয়, আমাৰ 120 জনৰ পৰিয়াল। গতিকে প্ৰত্যেকজন ব্যক্তিৰ প্ৰচেষ্টা যেন ক'ৰবাত সফল হৈছে তেনেকুৱা এটা অনুভৱ, আৰু আৰম্ভণি ভাল যেতিয়া শেষো ভাল হ'ব বুলি আশা কৰিছোঁ। নাটকৰ মাজেদি আমি ভাল বাৰ্তা দিয়াটো আমাৰ এটা কৰ্তব্য, কিন্তু লগতে বিনোদন আৰু যিটো চমকৰ সৃষ্টিৰ পৰিৱেশ এটা গঢ় লৈ তুলিছে, বিশেষকৈ আধুনিক ভ্ৰাম্যমানত, সেইটোকে সংগতি ৰাখি থিয়েটাৰ কলাগুৰুৱে এবাৰ ব্যয়বহুল আয়োজন কৰিছে। কি চাই ভাল পাব সেইটো মই কোৱাটো উচিত নহ'ব। আমি মঞ্চত থকা মানুহ, আমি নাটকৰ কথা ক'ব পাৰিম, চমকৰ কথা প্ৰযোজকে ক'লে বেছি ভাল আৰু দৰ্শকে নিজে উপলব্ধি কৰিলে বেছি ভাল। আমি চেষ্টা কৰিছোঁ নাটকক ক্ষতি নকৰাকৈ, নাটকক যাতে গ্ৰহণযোগ্য কৰিবলৈ, নাটকক যাতে মাত্ৰা দিয়ে তেনেকুৱা ধৰণৰ চমকৰ যাতে ইনকৰ্পৰেশ্যন হয়, সংযোজন হয় নাটখনত, সেইটোৱে প্ৰচেষ্টা কৰা হৈছে। এই ক্ষেত্ৰত ক'ৰবাত আমি সফল হ'ম, ক'ৰবাত বিফল হ'ম। ভালখিনি উৎসাহ দিয়ক আৰু যিখিনি ভুল ভ্ৰান্তি হৈছে আঙুলিয়াই দিয়ক, কাৰণ নতুন প্ৰযোজক আৰু ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ দিহা পৰামৰ্শেৰে তেওঁ এই অনুষ্ঠান বিশেষকৈ নাট্য দলটোক তেওঁ আগবঢ়াই লৈ যোৱাত সক্ষম হ'ব। গতিকে সকলোৰে সহায় সহযোগিতা আৰু উপদেশ আমি কামনা কৰিছোঁ। হয়, আজি দেখিছে ল'ৰা ছোৱালী আহিছে। যদি বিৰক্তি পালেহেঁতেন তেতিয়াহ'লে তেওঁলোকৰ মাজত শিক্ষাগুৰু সকলো উপস্থিত নাথাকিল হয়। গতিকে তেওঁলোকে মুকলি মনেৰে নাট উপভোগ কৰিছে, আনন্দ কৰিব আহিছে, আনন্দখিনি লাভ কৰিছে। আৰু শিক্ষাগুৰুৰ উপস্থিতিত যদি সেইখিনি সম্ভৱ হৈছে, নিশ্চয় শিক্ষাগুৰুসকলেও বিৰক্তি পোৱা নাই। ছাত্ৰ ছাত্ৰীৰ আনন্দত দেখি তেওঁলোকে চবে আনন্দিত হৈছে। গতিকে আমি সদায় চেষ্টা চলাই যাম, সদায় এটা স্ক'প অফ ইম্প্ৰুভমেণ্ট থাকিবই। প্ৰত্যেকটো নাট্য দলৰ কোনো এক আয়োজন 100% সফল বা সঠিক নহয়, ভাল হোৱাৰ সম্ভাৱনাটো বহুত থাকে। গতিকে সেইটো পৰ্যায়ক্ৰমে আমি ঠিক কৰি গৈ থাকিম। সেই ক্ষেত্ৰত যেনেকৈ দৰ্শকে নিজৰ উপস্থিতিৰে আমাক সহযোগিতা আগবঢ়াইছে, সহযোগিতাৰ আৰু এক ধৰণে লাগিব তেওঁলোকৰ মানে দিহা পৰামৰ্শ, যিখিনি তেওঁলোকৰ চকুত পৰিছে, দৃষ্টিগোচৰ হৈছে, সেইখিনি আমাক জনাই দিয়ক। আমি চেষ্টা কৰিম এই প্ৰাথমিক অৱস্থাতে আমি সেইখিনি বস্তু সকলো ঠিক ঠাক কৰি পৰৱৰ্তী সময়ত যাতে দৰ্শকৰ মাজত বুকু ফিন্দাই ওলাই যাব পাৰোঁ। মই সদায় কৈ আহিছোঁ যে মই এজন সৌভাগ্যৱান অভিনেতা বুলি পৰিচয় দিবলৈ এতিয়া সক্ষম হৈছোঁ। কিছু বছৰ হ'ল এই পৰিৱেশত, এই পৰিসৰত কাম কৰা, সেয়া টেলিভিশ্যন হওক, ছবি জগত হওক, VCD হওক, মিউজিক ভিডিঅ' হওক বা এতিয়া ভ্ৰাম্যমান।
গতিকে মই বিশেষ একো কৰা নাই, মই কেৱল মোক দিয়া দায়িত্বখিনি পালন কৰিবলৈ যত্ন কৰোঁ আৰু তাত দৰ্শকৰ এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ভূমিকা থাকে। কাৰণ মই সদায় বিশ্বাসী যে দৰ্শকৰ অবিহনে কোনো এক নাট্যদল, কোনো এক অভিনেতা অভিনেত্ৰীৰ অস্তিত্ব সম্ভৱ নহয়। গতিকে আমাৰ কাৰণে তেওঁলোকে ঈশ্বৰৰ সমান, নটৰাজৰ সমান। নটৰাজক যেনেকৈ জ্ঞান কৰি আমি নিজৰ কৰ্মখিনি কৰিবলৈ মঞ্চত খোজ দিওঁ, দৰ্শকৰ উপস্থিতিয়ে আমাক আৰু উৎসাহ দিয়ে নিজৰ কামটো আৰু গুৰুত্বপূৰ্ণভাৱে দায়িত্বশীল হৈ কামখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। গতিকে মই ভাবোঁ মই সম্পূৰ্ণ ক্ৰেডিটটো মই নেদেখাজনক, মোৰ মা দেউতা, মোৰ পৰিয়ালক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দৰ্শকক মই কৃতজ্ঞতা জ্ঞাপন কৰিম এইখিনি মৰম আদৰ দিয়াৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।